নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল শিতানটো আমি সুন্দৰভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। শিক্ষা, প্ৰেম, কেৰিয়াৰ, অৰ্থ, ভাগ্য আৰু ভৱিষ্যত আপোনালোকৰ কেনেকুৱা হ'ব? আহক তেনেহ'লে বেছি দেৰি নকৰি জানি লওঁ। যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে 2026 বৰ্ষটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হ'ব। আপোনালোকৰ কেওফালৰ পৰা শুভ সুযোগ নামি অহাৰ সম্ভাৱনা আছে। ঘৰৰ মানুহৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰিব। যদি আপোনালোকৰ ঘৰত বহুদিনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটি আছে কাৰোবাৰ, তেনে ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনালোকৰ তৃতীয় ভাগত থাকিব শনি, যাৰ ফলত স্বাস্থ্য উন্নত হৈ পৰিব। কিবা যদি স্বাস্থ্যজনীয় সমস্যা আছে তাৰ পৰাও আপোনালোকে সুন্দৰভাৱে বাছি চলিব পাৰিব। শিক্ষাৰ কথা ক'বলৈ হ'লে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 বৰ্ষটো শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে মোটামুটি ভালেই পাৰ হ'ব। কোৱা হয় যে আপোনালোকে শিক্ষাত নতুন নতুন অৰ্হতা লাভ কৰিব পাৰিব। আপোনালোকৰ চতুৰ্থ ভাগত অধিপতি মংগল থাকিব, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। কিবা শিক্ষা যদি গ্ৰহণ কৰিম বুলি আপোনালোকে ভাবি আছে তেনে ক্ষেত্ৰত অধিক সুফল লাভ কৰিব পাৰিব। এই বৰ্ষটো শিক্ষাৰ কাৰণে বেছি অনুকূল বুলি ক'ব পৰা যায়। সকলো ৰাশিৰ তুলনাত এই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনটো শিক্ষাৰ কাৰণে অনুকূল হ'ব। আগতে যদি শিক্ষাত ভাল ফলাফল দেখুৱাব পৰা নাই তেনেহ'লে অতি আগ্ৰহী হ'ব আপোনালোক আৰু লগতে সেই শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰা দূৰত শিক্ষা গ্ৰহণ কৰি থকা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হ'ব আৰু প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব বিচাৰি থকা লোকসকলৰ কাৰণেও এই বৰ্ষটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শিক্ষাৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান বুটলিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই বৰ্ষটো সফলতা আহিব আপোনালোকৰ জীৱনলৈ, বা আপোনালোকৰ জীৱনত কিবা এটা পোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনটো ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব। কৰ্ম অতি সোনকালে কৰিব পাৰিব আৰু কৰ্ম অতি সুন্দৰভাৱে আৰম্ভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি যিমান পৰিশ্ৰম কৰিব তাৰ উচিত ফল লাভ কৰিব পাৰিব। এই বৰ্ষটো আপোনালোকৰ জীৱনত চলি থকা দুৰ্বল ভাৱটো দূৰ হৈ পৰিবলৈ ধৰিব যদিও কিছুমান ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ দুৰ্বল ভাৱ আহিব পাৰে। বহু ক্ষেত্ৰৰ পৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সুফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। দশম ভাগত বৃহস্পতি আপোনালোকৰ অধিপতি হৈ থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ইতিবাচক প্ৰভাৱ আপোনালোকৰ জীৱনত পৰাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুন ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ নতুন সুযোগ সুবিধা বা ইংগিত লাভ কৰিব পাৰিব, বা নতুনকৈ ব্যৱসায়িক বাণিজ্য যদি কৰিম বুলি পৰিকল্পনা কৰি থৈছে তেনেহ'লে ইতিবাচক ফলাফল লাভ কৰিব পাৰিব আপোনালোকে। অক্টোবৰ মাহৰ পিছত আপোনালোকে নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ নকৰাটোৱেই মংগলময়, কিন্তু অক্টোবৰ মাহৰ আগতেই আপোনালোকে যদি ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে বিশেষ ভাল হ'ব। ৰাহু কেতুৰ স্থিতি আপোনালোকৰ শুভ সুযোগত থকা দেখিবলৈ পাব, যাৰ ফলত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অধিক পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। ইয়াৰ পিছত আমি জানি লওঁ আহক মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনত চাকৰি বাকৰিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। তৃতীয় ভাগত আপোনালোকৰ শনি থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব আৰু দক্ষতা বৃদ্ধি পাবলৈ ধৰিব। এই বৰ্ষত আপোনালোকৰ কৰ্মক্ষেত্ৰৰ স্থিতি অনুকূল হৈ পৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত কিছু জিৰণি পাবলৈ সক্ষম হ'ব। বহু দিনৰ পৰা আপোনালোকে যদি কৰ্মব্যস্ততাৰ মাজত সোমাই আছিল তেনে ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে 2026 চনত কিছু পৰিমাণে জিৰণি বা আৰাম পাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ সাহস বৃদ্ধি পাবলৈ ধৰিব আৰু ধৈৰ্য বৃদ্ধি পাবলৈ ধৰিব। যদি কিবা চৰকাৰী কামৰ লগত আপোনালোক জড়িত হৈ আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। কিবা যদি প্ৰাইভেট কামৰ লগত আপোনালোক জড়িত হৈ আছে তেনে ক্ষেত্ৰতো অনুকূল বৃদ্ধি পাবলৈ ধৰিব। কাম কৰি থকাৰ পাছতো যদি আপোনালোকে শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আৰু অধিক অনুকূল হৈ পৰিব আপোনালোকৰ।
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক জীৱনৰ কথা ক'বলৈ হ'লে আৰ্থিক জীৱনৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব। কিছুমান ক্ষেত্ৰত আপোনালোকৰ দুৰ্বল প্ৰভাৱো থাকিব পাৰে। আপোনালোকৰ স্থিতি অটল ৰাখিব, তেতিয়া এই বছৰটো সুন্দৰভাৱে ভাল হৈ পৰিব। আৰ্থিক ক্ষেত্ৰত কাৰোবাক দিয়া ধন আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব, কিন্তু সেই ধন যে সম্পূৰ্ণভাৱে ঘূৰাই পাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। কিন্তু গুৰু গ্ৰহ আপোনালোকৰ শুভ দৃষ্টিত থাকিব, যাৰ ফলত আপোনালোকৰ হেৰুৱা পইচাও ঘূৰাই অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা কাম যদি আপোনালোকে হাতত লৈ অৰ্থ বিনিয়োগ কৰিব বিচাৰে, তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আপোনালোকে অৰ্থ বিনিয়োগ কৰিব পাৰিব। খৰচৰ প্ৰতি অকণমান লক্ষ্য ৰাখিলে ভাল হ'ব, কিন্তু ইমান খৰচৰ প্ৰতি চিন্তা নাই। জোখতকৈ কম অৰ্থ খৰচ হ'ব, কিন্তু তথাপিও অকণমান খৰচৰ প্ৰতি লক্ষ্য ৰাখিলে আপোনালোকৰ কাৰণে ভাল হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ কথা ক'বলৈ হ'লে এই বৰ্ষটো প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই পাৰ হ'ব। পুৰণি প্ৰেম ঘূৰি আহিব পাৰে আৰু প্ৰেমৰ সত্যতা আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। শনিদেৱ তৃতীয় ভাগত থাকিব, যাৰ ফলত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত একো অসুবিধা দেখিবলৈ পোৱা নাযাব। শনিৰ শুভ প্ৰভাৱ আপোনালোকৰ প্ৰেমৰ জীৱনৰ ওপৰত এই বৰ্ষত পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ভালপোৱা আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত যদি আপোনালোকৰ কিবা চিন্তা আছে বা কিবা মানসিক চাপ আছে, সেই চাপ লাহে লাহে দূৰ হ'বলৈ ধৰিব। ঘৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। পঞ্চম ভাগত অধিপতি হৈ থাকিব আপোনালোকৰ শুক্ৰ, যাৰ ফলত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। প্ৰেমৰ জীৱনত উদাৰ ভাৱ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু শ্ৰদ্ধা বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত শুভ ফলাফল দেখিবলৈ পোৱা যাব আপোনালোকৰ। মকৰ ৰাশি জাতক জাতিকাসকলৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে এই বৰ্ষতো বৈবাহিক জীৱনত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনত বিশেষ অনুকূল থাকিব যদিও বিশেষ সমস্যা আপোনালোকৰ দেখিবলৈ পোৱা নাযাব। আপোনালোকৰ অক্টোবৰ মাহৰ পিছত বৃহস্পতি উচ্চ ৰাশিত থাকিব, যাৰ ফলত আপোনালোকৰ ৰাশিৰ স্থিতি পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই অক্টোবৰ মাহৰ পিছত বৈবাহিক জীৱনত সৰু সুৰা বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আৰু ইয়াৰ উপৰিও বৈবাহিক জীৱনত আহি যাতে কোনো তৃতীয় পক্ষই সোমাব নোৱাৰে বা তৃতীয় পক্ষই অশান্তি কৰিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। সম্পৰ্কৰ ক্ষেত্ৰত সমস্যাবোৰ আপোনালোকে নিজেই দূৰ কৰিবলৈ যত্নপৰ হ'ব লাগিব, কিন্তু আনক সেই সমস্যাবোৰ দূৰ কৰিবলৈ আপোনালোকে সুযোগ নিদিব বা আনৰ সহায়ত আপোনালোকে সেই সমস্যাবোৰ দূৰ কৰা উচিত নহয়। বৈবাহিক জীৱনটো এই 2026 চনটো আপোনালোকৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব যদিও কিছুমান ক্ষেত্ৰত সমস্যা থকাৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়। মকৰ ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ হ'লে আপোনালোকৰ পাৰিবাৰিক জীৱনত কিছু পৰিমাণে দুৰ্বল থাকিব পাৰে। সৰু সুৰা ক্ষেত্ৰত কণ্ডল সৃষ্টি হ'ব পাৰে, বিশেষকৈ ভাই ভনী বা ককাই ভাইৰ মাজত সৰু সুৰা ক্ষেত্ৰত বিবাদ সৃষ্টি থাকিব পাৰে। সেই সমস্যাবোৰ আপোনালোকে সমাধান কৰিবলৈ যিমান পাৰে যত্নপৰ হ'ব। কিবা কাৰণত যদি আপোনালোকে কাৰোবাৰ প্ৰতি সন্দেহ ভাৱটো উপজে, তেনেহ'লে ভালদৰে বিচাৰ বিবেচনা নকৰাকৈ কেতিয়াও আপোনালোকে সেইটোত লৈ আগভাগ লোৱাটো উচিত নহয়। ইতিবাচক চিন্তা আপোনালোকৰ মনলৈ আনি লোৱাটো দৰকাৰ। সেই গতিকে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সাৱধানতা নিশ্চয় অৱলম্বন ৰাখিব লাগিব। ইয়াৰ পিছত জানি লওঁ আহক, মকৰ ৰাশি জাতক জাতিকাসকলৰ 2026 চনত যদি মাটি বাৰী কিনিব বিচাৰে, তেনে ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। মাটি বাৰীৰ ক্ষেত্ৰত চলি থকা বিবাদো আপোনালোকৰ দূৰ হৈ পৰিব, আৰু যদি নতুনকৈ কিবা ভূমি আপোনালোকে দখল কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন আপোনালোকে কৰিব লাগিব। ভ্ৰমণৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। আপোনালোকে ভ্ৰমণ কৰাৰ ফলত দ্ৰব্য লাভ হ'বলৈ ধৰিব আৰু নতুন নতুন কিবা শিকিবলৈ সক্ষম হ'ব। যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়, আৰু যান বাহন কৰি আপোনালোকে তুলনামূলকভাৱে একো বেয়া পথলৈ নাযায়। বৰঞ্চ যান বাহন ক্ৰয় কৰাৰ ফলত আপোনালোকৰ মিশ্ৰিত যিবোৰ অনুকূল প্ৰভাৱ থাকিব, সেইবোৰ বিশেষভাৱে অনুকূল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব।